এজন পুঁজিপতিৰ স্বাৰ্থত দেশৰ নিৰাপত্তাক জলাঞ্জলি আদানীৰ সৌৰ প্ৰকল্পই ৰক্ষা কৰিব পাৰিবনে দেশৰ নিৰাপত্তা চৰ্চাৰ পাছতেই হৰফ হৈছে দেশৰ বিৰোধী আদানীক বচাওক দেশক বেছি দিয়ক ৰাষ্ট্ৰৰ নিৰাপত্তা বিপন্ন কৰি আগবাঢ়িছে বিজেপি ইতিমধ্যে ছ'চিয়েল মিডিয়াত তৃণমূল কংগ্ৰেছে আৰম্ভ কৰিছে এটা বিশেষ হেশটেগ আদানী বচাও দেশ বেচো কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও সামাজিক মাধ্যমত লিখিছে এটা বিশেষ পোষ্ট বিজেপিৰ ছদ্ম ৰাষ্ট্ৰীয়তাবাদৰ মুখা পুনৰবাৰ খোল খাইছে বুলি উল্লেখ কৰি খাৰ্গেয়ে কৈছে যে ব্যক্তিগত কোটিপতিৰ লাভালাভৰ স্বাৰ্থত দেশৰ নিৰাপত্তাক বিপদাপন্ন পৰিস্থিতিলৈ ঠেলি দিছে বিজেপি চৰকাৰে প্ৰশ্ন হৈছে পুঁজিপতি বন্ধুৰ বাবে সীমান্তত দুৱাৰ মুকলি নেকি মোদীৰ পাকিস্তানৰ তেনে নিকটৱৰ্তী স্থানত প্ৰকল্পৰ বাবে কিয় দিয়া হ'ল অনুমতি তাৎপৰ্যকৰ বিষয় যে পূৰ্বে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা প্ৰটকল অনুসৰি পাকিস্তান সীমান্তৰ 10 কিলোমিটাৰ পৰ্যন্ত কোনো স্থানত কোনো বৃহৎ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা নাছিল ভাৰত চৰকাৰে কিন্তু এইবাৰ পূৰ্বৰ নিয়মৰ ঊৰ্ধত গৈ ভাৰত চৰকাৰে সলনি কৰিলে নিয়ম মোদীৰ পৰম বন্ধু হিচাপে পৰিচিত আদানী গ্ৰুপক দিলে বিশেষ অনুমোদন দ্য গাৰ্জিয়ান নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে ভাৰত চৰকাৰে পূৰ্বৰ নীতি শিথিল কৰাৰ বাবে এক বৃহৎ লবিৰে কাম আৰম্ভ কৰিছিল সামৰিক বিষয়াসকলে যেতিয়া সীমান্তত টেংক সঞ্চালন আৰু নিৰাপত্তা নিৰীক্ষণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল তেতিয়া শত্ৰুৰ টেংক আক্ৰমণৰ বিৰুদ্ধে এনেধৰণৰ সৌৰ শক্তিৰ প্ৰকল্পই সহায় কৰিব বুলি প্ৰতিয় নিয়াবলৈ যুক্তি প্ৰদৰ্শন কৰিছিল উদ্যোগটোৰ বিষয়াসকলে প্ৰকাশিত বাতৰি অনুসৰি এইদৰেই 2023 চনৰ এপ্ৰিল মাহত ভাৰত চৰকাৰে পূৰ্বে নিষেধাজ্ঞা থকা 10 কিলোমিটাৰৰ পৰিৱৰ্তে হ্ৰাস কৰি আদানীক দিয়ে প্ৰকল্প নিৰ্মাণৰ অনুমতি দ্য গাৰ্জিয়ানৰ বাতৰি অনুসৰি উদ্যোগপতি গৌতম আদানীক গুজৰাট চৰকাৰে পাকিস্তানৰ সীমান্তৰ পৰা 1 কিলোমিটাৰ দূৰত্বত কুচ্চত লিজত দিছে 445 বৰ্গ কিলোমিটাৰ মাটি যিটো বেলজিয়াম চিলি বা ছুইজাৰলেণ্ডৰ দৰে সমগ্ৰ দেশসমূহক শক্তি প্ৰদান কৰিব পৰাকৈ যথেষ্ট এই প্ৰকল্পৰ পৰা উৎপাদন হ'ব 30 গিগাৱাট শক্তি কিন্তু আদানীয়ে যি ঠাইত এই প্ৰকল্প নিৰ্মাণ কৰি আছে সেয়া অতি স্পৰ্শকাতৰ ঠাই এই প্ৰকল্পটোৱে হৈছে বিশ্বৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্প ইয়াৰ লগে লগে কেৱল ভাৰত পাকিস্তান সীমান্ততেই নহয় বাংলাদেশ চীন ম্যানমাৰ আৰু নেপালৰ কাষৰীয়া ভূমিটো প্ৰযোজ্য হ'ব অৰ্থাৎ এই সীমান্তসমূহতো গৌতম আদানীয়ে ইচ্ছা কৰিলেই যিকোনো বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিব পাৰিব প্ৰশ্ন হয় গৌতম আদানীৰ বাবে কিমান নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এগৰাকী পুঁজিপতিৰ ব্যক্তিৰ লাভালাভৰ বাবেই দেশৰ নিৰাপত্তাকো তুচ্ছ কৰা এই কাৰ্যই বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ নেকি অতিকৈ স্পৰ্শকাতৰ এলেকাত এইদৰে সৌৰ প্ৰকল্পই ৰক্ষা কৰিব পাৰিবনে দেশৰ নিৰাপত্তা নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট